সমগ্ৰ অসমবাসীৰ কাৰণে অহা কাইলৈৰ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন। ষ্ট্ৰেটেজিক পইণ্ট অফ ভিউৰ ফালৰ পৰা অহা কাইলৈ আমাৰ দেশৰ প্ৰতিৰক্ষা, সাৰ্বভৌমত্ব ইত্যাদি গোটেই বিষয়বিলাকক লৈ আমাৰ দেশৰ সৈন্য বাহিনী আৰু বায়ু বাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলাত এটা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইনগ্ৰেশ্যন কৰিব আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। নৱনিৰ্মিত যি 4 লেন, সেই 4 লেনতেই এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি নিৰ্মাণ কৰা হৈছে আৰু অহা কাইলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ফেচিলিটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ই নিশ্চিতভাৱে সমগ্ৰ দেশবাসীৰ লগতে আমাৰ অঞ্চলটোৰ কাৰণেও অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব, সৌভাগ্যৰ কাৰণ বুলি বিবেচিত হ'ব। কাৰণ মৰাণৰ সমীপৰ নেশ্যনেল হাইৱেৰ ওপৰত উত্তৰ পূবৰ ভিতৰত প্ৰথমটো ডিফেন্স ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইয়াতে নিৰ্মাণ কৰা হৈছে। মই ভাবোঁ যে এই পদক্ষেপে আমাৰ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ সৈন্য বাহিনী, বায়ু বাহিনী সকলোৰে মনোবল বৃদ্ধি কৰিব। পুৱা 10 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উক্ত স্থানত উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত গোটেই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ ওপৰত এটা ব্ৰিফিং কৰা হ'ব। পৰৱৰ্তী প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনোৱাৰ পৰৱৰ্তী সময়তে বিভিন্ন ফাইটাৰ্ছৰ এৰিয়েল ডিছপ্লে হ'ব আৰু ট্ৰেন্সপৰ্ট আৰু হেলিকপ্টাৰ্ছ ইয়াতে লেণ্ডিং হ'ব। আমাৰ যি এয়াৰক্ৰাফ্টৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ ভিতৰত Su-30 মিকি MKI ইয়াৰ পৰা টেক অফ কৰিব এখন ৰাফেল, আমাৰ যুঁজাৰু বিমান ৰাফেলে টেক অফ কৰিব। AN-32 ৰুলাৰ মানে ট্ৰেন্সপৰ্ট কেৰিয়াৰ এয়াৰক্ৰাফ্ট ইয়াতে লেণ্ডিং হ'ব। ঠিক তেনেধৰণে 3খন Su-30 MKI একেলগে তেওঁলোক আহিব। 2খনে জাষ্ট ৰানৱে টাচ কৰি গুচি যাব, এখন ইয়াতে লেণ্ডিং কৰিব। ঠিক তেনেধৰণে এখন Su-30 মিকিয়েও ইয়াতে লেণ্ডিং কৰিব। 3খন ৰাফেল একেলগে আহিব, এখন ৰাফেল লেণ্ডিং কৰিব আৰু ALH দুখন যুদ্ধ বিমান ইয়াতে অহা কাইলৈ আমাৰ এই লেণ্ডিঙৰ ফেচিলিটি তেখেতসকলে অৱতৰণ কৰিব। গতিকে অহা কাইলৈৰ দিনটো এই বৃহত্তৰ ডিব্ৰুগড় জিলা, চৰাইদেউ জিলাবাসী ৰাইজৰ কাৰণে এটা অতি সৌভাগ্যৰ দিন হ'ব। কাৰণ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ এই স্থানত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ জৰিয়তে যেতিয়া যুদ্ধ বিমান অৱতৰণ কৰিব, সেই স্থানত উপস্থিত থাকিব আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। পূৰ্বতে এয়া কেতিয়াও হোৱা নাছিল। এগৰাকী ৰাষ্ট্ৰনেতাই, ৰাষ্ট্ৰপ্ৰধানে এনেধৰণে নিজে উপস্থিত থাকি আমাৰ যিহেতু চাইনা বৰ্ডাৰ খুব সমীপতে আমাৰ আছে, গতিকে তেখেতৰ উপস্থিতিয়ে
আমাৰ এই অঞ্চলটোৰ আন্তৰ্জাতিক পৰ্যায়ত যথেষ্ট মৰ্যাদা বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে আৰু মাননীয় মোদী ডাঙৰীয়াই এই যি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপে নিশ্চিতভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক উৎফুল্লিত কৰিছে কাৰণ এনেকুৱা এটা দিন আছিল যিটো দিনত ৰাষ্ট্ৰপ্ৰধানজনে নতুন দিল্লীৰ ৰাজধানীৰ সুৰক্ষিত স্থানৰ পৰা অসমৰ জনসাধাৰণক বাই দিছিলে 1962ত যেতিয়া চাইনাই ভাৰত আক্ৰমণ কৰিছিল সেই চাইনিজ এগ্ৰেছনৰ সময়ত যেতিয়া চীনা সৈন্য আহি তেজপুৰ পোৱাৰ উপক্ৰম হৈছিল তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ পৰা অসমৰ জনসাধাৰণক বাই দিছিলে আৰু বাই দি কৈছিলে যে মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম মই তোমালোকক ৰক্ষা কৰিব নোৱাৰিলোঁ এনেকুৱা প্ৰধানমন্ত্ৰী আমাৰ দেশ শাসন কৰিছিল আৰু এতিয়া যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশ শাসন কৰিছে তেওঁ সন্মুখৰ পৰা জনসাধাৰণৰ লগত থাকি এই অঞ্চলৰ জনসাধাৰণৰ নিৰাপত্তা আমাৰ দেশৰ সাৰ্বভৌমত্ব আমাৰ দেশৰ অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে তেখেত জনসাধাৰণৰ মাজত থাকি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চিতভাৱে মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম বুলি কোৱা সেই প্ৰধানমন্ত্ৰী আৰু এতিয়াৰ প্ৰধানমন্ত্ৰীৰ আকাশ পাতাল এটা পাৰ্থক্য আছে গতিকে মই ভাবোঁ যে অহা কাইলৈ পুৱা 9 মানৰ ভিতৰত যিসকল ৰাইজে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব বিচাৰে তেওঁলোক আহি আমাৰ ভিউ পইণ্টত উপস্থিত হ'বহি ভিউ পইণ্ট আমি নিৰ্মাণ কৰিছোঁ আমাৰ মৰাণৰ সমীপৰ যি খটখটি বুলি যিডোখৰ জেগা আছে সেই খটখটিৰ ওচৰতে অল্ড মৰাণ ৰোডেদি যদি আমি সোমাই যাওঁ অৰ্থাৎ চেপন মৰাণ চাহ বাগিচাৰ হস্পিটেলখনৰ কাষেদি এটা পথ আছে সেই পথেদি আমি 500 মিটাৰ সোমাই গ'লেই তাতেই ভিউ পইণ্ট পাব আৰু সিটো পাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাতে উপস্থিত থাকিব আৰু মূলতঃ আমাৰ এয়াৰক্ৰাফ্টসমূহ সেই স্থানতে অৱতৰণ কৰিব গতিকে যিসকল লোকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত ওচৰৰ পৰা আমাৰ এই এয়াৰক্ৰাফ্টসমূহৰ লেণ্ডিং চাব বিচাৰে এয়াৰ শ্ব' চাব বিচাৰে সেই স্থানটো উপযুক্ত হ'ব তাৰ কাৰণে আমি প্ৰায় 50,000 লোক সমবেত হ'ব পৰাকৈ সকলোখিনি ব্যৱস্থা আমি কৰিছোঁ গতিকে তালৈ মই পুৱা 9 বজাৰ ভিতৰত সকলো ৰাইজক যিসকলে আহিব বিচাৰে চাব বিচাৰে তেওঁলোকক তালৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু মই বিশেষভাৱে অভিভাৱিকাসকলক আহ্বান জনাব বিচাৰিছোঁ যে এই সুযোগ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নিতান্তই প্ৰয়োজন কাৰণ আমাৰ যি সপোন এই সপোন সদায় হ'ব লাগে লিমিট ইজ দ্য স্কাই মই ভাবোঁ যে আমাৰ কণমানি শিশুহঁতক আমাৰ কল্পনা আমাৰ ইমাজিনেশ্যনৰ বিষয়ে আমি জনোৱাৰ এইটো এটা সুবৰ্ণ সুযোগ কাৰণ দেশৰ প্ৰতিৰক্ষা বিভাগ দেশৰ বায়ু সেনা দেশৰ প্ৰধানমন্ত্ৰী উপস্থিতিত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি এইটো মানে কল্পনাতীত গতিকে এই আমাৰ সন্তান সন্ততিসকলক এই দৃশ্য চোৱাৰ সৌভাগ্যৰে আপোনালোকে মই ভাবোঁ আপোনালোকে তেওঁলোকক সৌভাগ্যৱান কৰক গতিকে মই অকণমান পথ নিৰ্দেশনাৰ বিষয়ে মই জনাব বিচাৰিছোঁ আমি যিটো নতুন নেশ্যনেল হাইৱে চেপনৰ ফালৰ পৰা আহিলে অভাৰব্ৰিজৰ পৰা আমি আগবাঢ়িব নোৱাৰোঁ ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে আমি সোমায়ে আমি ৰৈ দিব লাগিব গতিকে মেইন ভিউ পইণ্ট আমি পাবলৈ হ'লে যদি খোৱাঙৰ ফালৰ যিসকল ৰাইজ আছে বা ডিব্ৰুগড়ৰ ফালৰ পৰা যিসকল আহে তেখেতসকলে মৰাণ চহৰৰ মাজেদি গৈ আমি মৰাণ চাহ বাগিচা পাবগৈ লাগিব মৰাণ চাহ বাগিচা পোৱাৰ আগত সোঁহাতে পাৰ্কিং নম্বৰ 7 তাত আমি বাহনসমূহ ৰাখি আমি 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব ঠিক তেনেধৰণে পাৰ্কিং 4 আছে আমাৰ আমি তাত আমি ৰাখিব পাৰোঁ বাওঁহাতে ঠিক তেনেধৰণে মৰাণ চাহ বাগিচাৰ এখন ফিল্ড আছে সেই ফিল্ডখনতো আমি পাৰ্কিং 5 আৰু পাৰ্কিং 6ত
আমি তাতে গাড়ীবিলাক ৰাখি আমি খোজেৰে 500 মিটাৰ গ'লে আমি আমাৰ মেইন ভিউ পইণ্ট আমি পাম আৰু অকণমান আগলৈ গ'লেও আমি পাৰ্কিং 3 পাৰ্কিং 2 এই পাৰ্কিঙো আমি পাম সেই পাৰ্কিংসমূহত আপোনালোকে গাড়ীসমূহ ৰাখিব পাৰিব চেপনৰ পৰা যিসকল গাড়ী আহিব চেপনৰ পৰা অহা গাড়ীবিলাক অভাৰব্ৰিজৰ বাওঁহাতেদি আহি টানেল নম্বৰ 2ৰে ভিতৰলৈ সোমাই মৰাণৰ ফাললৈ আহি আমি পাৰ্কিং 2 পাৰ্কিং 3 পাৰ্কিং 4 পাৰ্কিং 5 পাৰ্কিং 6 আৰু পাৰ্কিং 7 আমি পাম সেই ঠাইসমূহত আমি গাড়ীসমূহ ৰাখিম যদি কোনোবাই বাছ লৈ শিৱসাগৰ বা চেপনৰ ফালৰ পৰা আহিব বিচাৰে আপোনালোকে অভাৰব্ৰিজৰ তলতে গাড়ীখনৰ পৰা নামিব লাগিব আৰু নামি অলপমান দূৰ খোজকাঢ়ি আহি ভিউ পইণ্ট পাব আৰু বাছখন প'ল' ফিল্ডত আমি ৰাখিব লাগিব যিসকল লোকে বাছ লৈ আহিব বিচাৰিব তেওঁলোকৰ কাৰণে টানেলেদি সোমোৱা প্ৰৱেশ পথ তেখেতক বাছৰ কাৰণে বন্ধ আছে বাছসমূহ প'ল' ফিল্ডত ৰাখিব সৰু গাড়ীবিলাক কিন্তু টানেল নম্বৰ 2 আহি আমাৰ পাৰ্কিং 2 3 4 5 6 7ত আমি ৰাখিব পাৰিম গতিকে মই আশা ৰাখোঁ যে আপোনালোকে বিশেষভাৱে এই ঐতিহাসিক দৃশ্যৰ সাক্ষী হ'বৰ কাৰণে পুৱা 9 বজাত সকলো যাতে আহি আমাৰ ভিউ পইণ্টত আহি সকলো উপস্থিত হয়হি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত